মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যে ব্যৱহাৰ ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰ ইয়াৰ পৰিণতি কি হয় আমি এই দৃশ্যটোৰ পৰা চাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে দুটা দৃশ্য দেখিলা যে প্ৰথমটোত দুইজন ছাত্ৰ ইজনে সিজনক অকণমান গাত লাগোঁতেই বেয়া পৰিৱেশ এটা সৃষ্টি হয়। দুইজনে কাজিয়া কৰিব লাগিছিল। সেই সময়তে দুজনে তেওঁলোকক ৰখালে আৰু দুইজনক দুফালে টানি নিলে আৰু বুজালে। তাৰপিছত আকৌ সেই দুজন ছাত্ৰই একেঠাইতে লাগিলে, খুদাখুদি হ'ল যদিও তেওঁলোকে দুয়োকে চিনি পালে আৰু ভাল ব্যৱহাৰ কৰিলে। আৰু এই ভাল ব্যৱহাৰ কেনেকৈ হ'ল যে ভাল মাত কথা তেওঁলোকে বুজি পালে যে বেয়া ব্যৱহাৰ কৰিলে বেয়া হয়, কিন্তু ভাল ব্যৱহাৰ কৰিলে যে ভাল হয়, মানুহৰ আচাৰ আচৰণ ভাল হ'ব লাগে। আমি এই কথাখিনি এই দৃশ্য দুটাৰ পৰাই গম পালোঁ। গতিকে আমি সকলোৰে লগত ভাল আচৰণ কৰিব লাগে।